যদি জনজাতীয় মহিলা হয় 4টা আৰু যদি আমাৰ দৰে জেনেৰেল কাষ্ট হয় 3টা, কিন্তু 10ৰ পৰা 25 হওঁতে বাচ্চা 4টা হৈ গ'ল, তেতিয়াতো ফেল কৰি যাম। কেইদিনমান আগতে বৰপেটাত এখন মই মিটিঙত গ'লো। মই বোলো মা, বাচ্চা যদি 4টা হয় তই কিন্তু পৰীক্ষাত ফেল। তেতিয়া মোক মহিলাগৰাকীয়ে ক'লে যে মামা, আমিতো বাচ্চা জন্ম নিদিওঁ। কিন্তু কোনে জন্ম দিয়ে? মইতো আচৰিত হৈ গ'লো। মহিলাগৰাকীয়ে মোক ক'লে যে আমিতো বাচ্চা জন্ম নিদিওঁ। বোলে কোনে জন্ম দিয়ে? বোলে আল্লাহে দিয়ে আমাক বাচ্চা। মই বোলো ডাঙৰ কথা হ'ল। আমি এটা কথা মনত বুজিব লাগিব যে বাচ্চা আল্লাহ নিদিয়ে, বাচ্চা গিৰিয়েক ঘৈণীয়েকে মিলি জন্ম দিয়ে, হয়নে নহয়? সেইকাৰণে ঘৰত আজি গৈ আমাৰ গিৰিয়েকসকলক ক'ব লাগিব, মই 10,000 পালো, মামাই 25 আৰু 50 দিব, গতিকে ঘৰত আৰু 3টাতকৈ বেছি বাচ্চা নহ'ব। হ'ব? ৰাভা বাইদেউসকল 4টালৈকে পাৰিব। ঠিক আছে? ৰাভা বাইদেউসকলে ভাল পাইছে, দিয়ক এটা হাত চাপৰি বজাই। তেনেকে বড়ো বাইদেউসকলেও পাৰিব, গাৰো বাইদেউসকলেও পাৰিব, কিন্তু আমাৰ ঘৰত 3টা। হ'ব?